টিউচনত যাব দেৰি হ'ব। মই এতিয়া এটা মানুহক লগ ধৰিব লগা আছে, তহঁতে যাতে দে। এইটো দাদা নেকি? এইটো দাদা নহয় যো জলকীয়া, ফজলু, অমিতা, মুঠিয়াল, বগলী, বগলা। দেৰি হ'ল তো, আজি টিউচনত নাজানা কি তহঁতে? যাবি ৰ 3 মাহ ধৰি টিউচন মাষ্টৰক পইচা তেনে সদায় খুজি থাকে, আমাৰ বেয়া লাগে তো এনেকে কৈ থাকিলে সদায়। মোৰ এইকেইদিন অলপ পইচা টান পৰি আছে ৰ, দিম দে গধূলাক দিলি। বল ওলো টিউচনত যাব লাগে আজি। তহঁতে দতে টিউচনতে যাতে, মোৰ অলপ কাম আছে, মানুহটো লগ ধৰি। ছাৰক পইচাটো মই গধূলা লগ ধৰিম যা ফোন কৰি। দাদা সদায় এইটো চাইডে কিয় যাই থাকে? তাকেতো দাদাই কি কৰি আছে সদায়? চাই হৈ যাও। মই নাযাম যা, মোৰ টিউচন আছে, দেৰি হ'ব। তই যা আজি যা। তই যা, মই চাই আহো। দে যা। মোৰ এইকেইদিন অলপ পইচা টান পৰি আছে ৰ। দাদা কিবা কাম আছে নেকি? কাম বিশেষকে নাই, এনেকুৱা আছে কিন্তু কৰিব পাৰিবা না? কি বা কাম, যি কৰিব লাগে কৰিম। ঠিক আছে, তুমি এটা কাম কৰা, একেদিলা মোৰ ঘৰত থৈ আহিবা, 20 টকা দিলে হ'ব না? ধন্দা কৰি কিবা থৈ আছা। দাদা কি গৈছিলে তই? মই চকুৰ ফালে গৈছিলো ৰ অলপ। চকত ধুই কিয় গৈছিলি তই? চকতে গেলো দে ফুৰিবা, লগ দুই এটাও আছিল। দাদা এটা কথা হ'ল নহয়। কি কথা কওঁ? এতিয়া টিউচন মাষ্টৰে পইচাটো খুজি আছে। দিম দে মই কালি গ'লে। দিম দে মানে সদায় তই দিম বুলি কৈ আছা, মাষ্টৰে মোক সদায় কৈ আছে না, মাষ্টৰৰ পইচা নহয় বোলে, সি আমাৰ পইচা এটা লৈ জীয়াই আছে। দাদাও এতিয়া পইচা ধৰি টিউচন নজনাই সন্ধাই। দে হ'ব দে, আজি গধূলাক গ'লে মই কিবা এটা কৰিম। কিবা এটা কম নহ'বা মই টিউচন বাদ দিব লাগিব ময়ো। দে এতিয়া হ'ব এনেকে হ'লে মই এখন ঘৰত থাকিবৰ মোৰ মন নাই আৰু। কি হৈছে ভাইটি? কি হৈছে মানে দাদাই পইচাটো দিবা পৰা নাই, এতিয়া টিউচন মাষ্টৰৰ পইচাটো সদায় খুজি আছে মোক। তই হ'ল বুলি দাদাক এনেকে ক'ব লাগে নেকি? তই অলপ নাজনাই কি মই তোতকে ডাঙৰ? ডাঙৰ হ'লেও এখন ঘৰত তই তাৰ কথাটো মনত ৰাখবি। ভাইটি জেগাডোখৰ ভাল লাগিছে ন? এটা ফটো উঠি নেকি? লগটো কৰি দিব। আমি দুই ৰিলেশ্যনত থকা আজি 3 বছৰে হ'ল। ঘৰত মাহঁতে বিয়াৰ কথাও কৈ আছে। তুমি কিবা এটা কৰা।
তাকে মোৰ কামটো বা বেছি দিন হোৱা নাই চাওঁ 2 দিনৰ ভিতৰত তোমালোকৰ ঘৰত মই যাম কেইদিন নহয় কালিয়ে যাবা মই মাক কথাটো কৈছোৱে ব'লা এতিয়া যাওঁ বাবা তোমাক আৰু ঘৰত কালিয়ে দিব যোৱাতে ফুচকা খুৱাব লাগিব অঁ ঐ চম্পা মাক মাতি দে কৈছো হ'ব বাইদেউ মাতি আছো ৰ'ব বাবা ঐ কি চাই আছা ইমান নাই ঘৰটো চাইছো ৰ'বা চাব লগা একো নাই মা আহিলে ভালকে কথা পাতিবা মা আহক ৰ'বাচোন আমাৰ মা কিন্তু অলপ ষ্ট্ৰিক্ট হ'ব দে টেনশ্যন নল'বা মই আছো মা আহিছে হ'ব দিয়া বহা তোমাৰ ঘৰ ক'ত মোৰ কান্দুৰাতে চকত ঘৰ কান্দুৰা ডিষ্ট্ৰিক্ট ক'ত ডিষ্ট্ৰিক্ট নলবাৰী হয় নেকি আচ্ছা হেৰি তোমাৰ ঘৰত কোন কোন আছে দুটা দাদা আছে আৰু মা দেউতা সৰু থাকোঁতে ঢুকাইছে মা তুমিনো কিয় ইমান সুধি আছা মই জানো নহয় কি সুধিব লাগে মই পইচাটোহে সুধিছো জাষ্ট সুধা আজি সুধা এই মই যাওঁৱেই নেকি ক'ত যোৱা বহা দেউতা আহিব নহয় অলপ সময় ৰখা ঐ চম্পা ছাৰ আহিছে নে নাই এই মাত্ৰ আহিছে ছাৰক পঠাই দিবি ইয়াত মাতি আছো ৰ'ব মেম Yeah, Sarmaji. Sure, you have to stop that production line. ঠিক আছে বাৰু মই চাম বাৰু বস্তুটো অ'কে থেংক ইউ so much এও মানে আমাৰ জিয়াৰ বুজিছো ভাইটি তোমাৰ নামটো কি আছিল খুৰা মোৰ নাম মানাছ ঠিক আছে বাৰু তোমাক আন্টিয়ে কথাবোৰ এইমাত্ৰ কৈছে চাগে ন মোৰ পৰিচয়টো লৈছে ভালকৈ তুমি ইয়াক কথাবিলাক কোৱা নাই নেকি তোমাক যে মই ক'ব দিছিলো নাই মানে মই এনে খবৰ খাতিটো লৈছো আপুনিয়ে কথাটো সুধি লওক ঠিক আছে বাৰু মই সুধি ল'ম বাৰু ভাইটি তোমাৰ এনে এতিয়া কাম ক'ত কৰি আছে বৰ্তমান খুৰা মই পঢ়া পাতিখিনি শেষ কৰি এতিয়া নতুন কাম এটাত সোমাইছো বুজিলো বাৰু কথাবিলাক বাকী তোমাৰ ঘৰত কোন কোন আছে দাদা 2জন আৰু মই মা দেউতা সৰুতে ঢুকাল এনে তুমি এতিয়া কামত সোমাইছে এটা কাম কৰিব পাৰা কিন্তু তোমাক আন্টি কোৱা নাই নেকি কথাটো মানে জবৰ কথাটো একো কোৱা নাই জবৰ কথা তেনেকৈ একো কোৱা নাই চোন হয় নেকি এটা কাম কৰা তুমি কালি মোৰ অফিচলৈ আহি যোৱা বুজিলা ৰ'বচোন আপোনাৰ প্ৰজেক্টটো কি হ'ল মই কথাটো কৈছো কনষ্ট্ৰাক্টৰক সিহঁতে কামবিলাক কৰি আছে ভালকে কৰি আছে আপোনাৰ যে আজি বছ অহা কথা আছিল কি হ'ল বছ অহাৰ কথা আছিল পাহৰিয়ে গৈছিলো দেই চম্পাও নাইচোন আজি ঘৰত চাহ পানী দিয়াৰ কিবা একো নাই দিয়ক হেৰি মানস আছে নহয় মানসে চব মেনেজ কৰি দিব তাক মই বুজাই দিম কেনেকে কি কৰিব লাগে তাতে কথাটো কৈ দিব লাগিছিল মানস ইফালে আহাচোন গৈ আছো বছ আহিছে চাগে যোৱাচোন দৰ্জন খুলি দিয়া আগত ঠিক আছে হয় নমস্কাৰ মই এওঁৰ তলতে কাম কৰোঁ আমাৰ ছাৰ এইবাৰ ছাৰ প্ৰজেক্টটো যে আপুনি ধবজে দিছিল ছাৰ যোৱাবাৰ ছাৰ এইবাৰ পাৰিছে মোক দিবচোন মানে অলপ আমাৰ ৱৰ্কাৰ কেইটাকো অলপ মানে কামৰ মানে প্ৰয়োজন আছিল হয় ছাৰ চাহটো লৈ আহিবাচোন ছাৰ তেতিয়াৰ পৰা বহি আছে ইয়াত মানস মোৰ জোৱাই মানে ছাৰ মানস মোৰ ছাৰ নমস্কাৰ ফাটি গৈ ইয়াত এই পাগলি তুমি মাতি আছে পাগলিয়ে বল আমাৰ দেৰি হ'ব পাগলি মানে মই সদায় দেখা পাই থাকো ইনকে সদায় মাতি থাকে এবাৰ ভিডিঅ'খন যাই বল কি নাম ভাই সুধি লওঁ দে ঐ নাই
দাদা মই এই কাৰণে কিবা এটা লওঁ ৰ যা তুই লৈ আহ যা কলকান কর বাবু তেখেতে ক'ত আছিলে বাবু বাবু তই কোন ইমান বাবু ডাঙৰ হৈছা তই মোৰ দাদা এই কোন বাবুৰ কথা কৈ আছে তই মৰে কোন বাবুৰ কথা কৈছে মোৰো এটা বাবু আছিল আজি 18 বছৰ আগতে সৰুতে মই একদিন আমার ভোক লাগছে ভোক লাগছি বাছা ৰ কিবা কিনি দিম ৰ দোকানখনত চাই তোৰ ভোক লাগছি ন তই নাও মানে তেব মই কমবা কিবা পাং ন চাই আহো দে তই কক নাচবি দে কক নাচবি কাৰো লগত নাচবি দে বাচ্ছা কি লাগে সৰু ছোৱালী কিবা বস্তু দিছিল মোক পইচা আছে না তাকো নাই এ পইচা নাই এ দিয়ে ছোৱালীটো কান্দি আছে নাই যদি যাৰ পাই যা যা দোকানৰ পৰা চুৰ কৰি আহিছা পিছৰখিনি মই আপোনাক কৈ আছো শুনক তই মোক কামা মিঠা নিদিলি দে তই হ'ব দে আহা বজাতে দিম দে আজি পইচাও কম আছিলে দাদা ছোৱালীটো কান্দি আছে দেখোন দেখুৱাই বাবু সৰু ছোৱালী ঢুকীয়া বা কান্দি আছে জাঙা আহক গেলি বাবু কিয় কান্দি আছ হা বাবু তই কোনে থৈ গৈছি তোমাক মাই থৈ গৈছে মই ঘৰ ক'ত মোৰ ঘৰত মুকল মল আজি লৈ যাওঁ যো আমি আৰু বা চলি নীলি আৰু বঢ়িয়া হয় নেকি আকৌ লৈ যাওঁ যো বল তুই বল মানে দাদা মই অনাথ নহয় এয়ে মোৰ মা